গোলকগঞ্জ খণ্ড উন্নয়ন বিষয়া ৰতন কুমাৰ সাহাই অমৃত সৰোবৰৰ বিল মুকলাই দিয়াৰ নামত ঠিকাদাৰৰ পৰা বিচাৰিছিল 15,000 টকা। 15,000 টকাৰ উৎকোচ লৈ ভিজিলেন্সৰ জালত পৰিছে ৰতন কুমাৰ সাহা। গোলকগঞ্জ বাহাকাটি গাঁৱৰ অমৃত সৰোবৰৰ চাৰিসীমাৰ বেৰ নিৰ্মাণৰ বিল মুকলাই দিয়াৰ নামত দেৱোত্তৰ এণ্টাৰপ্ৰাইজৰ পৰা দাবী কৰিছিল ধন। আৰু ইয়াৰ পাছতে গোলকগঞ্জ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। বাইদেউ শুনামতে CM ভিজিলেন্স আহিছে বুলি গম পালোঁ। এতটুকু আৰু CM ভিজিলেন্স আহিছে, কিবা ভিতৰত হৈ আছে, BDO ছাৰক কিবা সোধপোছ কৰি আছে নেকি। আচ্ছা, ইয়াত যে CM ভিজিলেন্স আহিছে, ইয়াৰ আৰু কোনো দুৰ্নীতি অনিয়ম ইয়াত চলি আছে নেকি? এনেওতো বিভিন্ন মানুহৰ পৰা শুনি আছোঁ, মানে BDO জনে বহুত কাৰাপ্টেড। কাৰণ সাধাৰণ এটা জব কাৰ্ড ডিমাণ্ড দিলে এজ পাৰ কেলকুলেশ্যন যদি 4,320 টকা হয়, 4,320 টকাই তাক লাগে। এইটো শুনা কথা, মই আজিলৈকে দিয়া নাই। আৰু এই যে PMAY যে আৱাজ প্লাছত যে মানুহখিনি PMAY এপ্লাই কৰিব, চেল্ফ জব কাৰ্ড নোহোৱাকৈ মানে এইটো আৱাজ প্লাছত এপ্লাই কৰিব নোৱাৰে। আজি 2 মাহৰ পৰা জব কাৰ্ড বন্ধ কৰি ৰাখিছে। কিন্তু বাইদেউ অফিচৰ পৰা শুনা মতে পাৰ জব কাৰ্ডত 100 টকাকৈ তাক লাগে নতুনকৈ খোলাৰ কাৰণে। এনেকুৱা বহুত দুৰ্নীতি হৈ আছে। আৰু আজিতো মানে বাইদেউ শুনা মতে 30,000 টকা অলৰেডি তেওঁ কিবা এটা কামৰ এগেষ্টে লৈছে আৰু CM ভিজিলেন্সে, যাৰ ফলত তাক এৰেষ্ট কৰিব নেকি, এতিয়ালৈকে খবৰটো ফাইনেল হোৱা নাই। ইনকুৱাৰী চলি আছে। আৰু 30,000 টকা যে দিছে এইটো ইভিডেন্স সিহঁতৰ আছে। তেখেতৰ নাম ৰতন কুমাৰ সাহা, IC BDO গোলকগঞ্জ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।